এই মোৰ আটাইতকৈ ডাঙৰ খবৰ, মৰিগাঁৱৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এক ডাঙৰ মন্তব্য ঘোষণা কৰিছে, যে তেওঁ কৈছে যে মোক বহুতে ছাগলী বুলি হাঁহি আছে। মৰিয়নি ৰাইজৰ মাটিৰ লগত মোৰ সম্পৰ্ক আছে। সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দিবলৈ গৈ ৰূপজ্যোতি কৰ্মীৰ বৃহৎ মন্তব্য। ৰূপজ্যোতি কৰ্মীয়ে কয় যে মোৰ বহুতো ছাগলী বুলি কৈ হাঁহি আছে। মৰিয়নি ৰাইজৰ মাটিৰ লগত মোৰ সম্পৰ্ক আছে। সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দিবলৈ গৈ ৰূপজ্যোতি কৰ্মীৰ বৃহৎ মন্তব্য। ৰূপজ্যোতি কৰ্মীৰ বৃহৎ মন্তব্য ইতিমধ্যে, য'ত ৰূপজ্যোতি কৰ্মীয়ে কয় যে মোৰ বহুত ছাগলী বুলি হাঁহি আছে আৰু মৰিয়নি ৰাইজৰ মাটিৰ লগত মোৰ সম্পৰ্ক আছে। সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দিবলৈ গৈ ৰূপজ্যোতি কৰ্মীৰ বৃহৎ মন্তব্য। ইতিমধ্যে ৰূপজ্যোতি কৰ্মীৰ বৃহৎ মন্তব্য। ৰূপজ্যোতি কৰ্মীয়ে কয় যে সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দিবলৈ গৈ ৰূপজ্যোতি কৰ্মীৰ বৃহৎ মন্তব্য কৰিছে আৰু তেওঁ কয় যে মোৰ বহুতো ছাগলী বুলি কৈ হাঁহি আছে আৰু মৰিয়নি ৰাইজৰ মাটিৰ লগত মোৰ সম্পৰ্ক আছে। চাওকচোন কি কৈছে তেওঁ। মূৰদোৱা ইয়াৰ আশীৰ্বাদ কিমান এইটো বুজাই বুজিব। কংগ্ৰেছ দল একেবাৰে খতম হ'ব। এবাৰ নিৰ্বাচনত আহিলে মুখ ঠেকেচা খালে, এবাৰ যিটো মুখ ঠেকেচা আৰু কি ঠেকেচা খাব নাজানো, ইমানে ঠেকেচা খাব আৰু কেতিয়াও ৰাইজৰ দলে ইয়াত ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী দিবলৈ সাহস নকৰিব। মৰিয়নি সমষ্টিৰ ৰাইজ খুবেই মৰমীয়াল আৰু মৰিয়নি সমষ্টিৰ ৰাইজে কেৱল বিচাৰে বহু আশা প্ৰত্যাশা যে মৰিয়নি আগুৱাই যাব লাগে আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মৰিয়নি আগুৱাই যাবলৈ সক্ষম হৈছে। এই মৰিয়নি ৰেলৱে ষ্টেচন ৱৰ্ল্ড ক্লাছ ষ্টেচনৰ নিৰ্মাণে হওক, মৰিয়নিত কোনোদিনে মৰিয়নিত নথকা বা কেতিয়াও সপোনতো কোনো ভবা নাছিলে মৰিয়নিত এদিন বিশ্ববিদ্যালয় আহিব। আজি মহিলা বিশ্ববিদ্যালয় আহিল, আইন বিদ্যালয় আহিল, আধ্যাত্মিক বিশ্ববিদ্যালয় হ'ল, এতিয়া তৃতীয়খন বিশ্ববিদ্যালয় মৰিয়নি সমষ্টিত পাবলৈ গৈ আছে। দিয়ক চন্দ্ৰকমল বেজবৰুৱা স্বতন্ত্ৰ বিশ্ববিদ্যালয়। মৰিয়নি সমষ্টিৰ হৃদয়ৰেখা ধুতুৰালি এনেধৰণে নিৰ্মাণ হ'ব, তিনিখন বাহন একেলগে যাব পৰা। মৰিয়নি সমষ্টিৰ নৱগঠিত মৰিয়নি সমষ্টিৰ 80 বছৰেই হ'ল। জাজি মথৰি ৰাস্তা কেতিয়াও নিৰ্মাণ হোৱা নাছিলে, আজি ৰাস্তা নিৰ্মাণ হ'বলৈ ধৰিছে। ৰাইজে আশাৰে বাট চাই আছে আৰু উন্নয়নলৈ, যাৰ বাবে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। বৰষুণ নিচিনা এটা পৰিৱেশ আছিল, ডাৱৰীয়া বতৰ, তাৰপিছতো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ইয়াত গায়ন বায়ন দল, ইয়াত আমাৰ হুঁচৰি বিহু দল, ইয়াত মিচিং বিহু দল, ঝুমুৰ দল, গোৰ্খা সম্প্ৰদায়ৰ নেপালী দল ওলাই আহিছে। মই খুবেই উৎফুল্লিত, আনন্দিত আৰু প্ৰকৃতত মৰিয়নি হ'লে মৰিয়নি মানুহ আহিবই। মৰিয়নি নহয় যে, মৰিয়নি নহয় কাৰণে অন্য প্ৰাৰ্থীসকলৰ লগত মানুহে নাই। আমাৰ এইকাৰণে আজি 5-6 হাজাৰ মানুহ ওলাই অহা, সেইটোৱে মৰিয়নি মানুহ কাৰণে মৰিয়নি মানুহ ওলাই আহিছে। কিমান ভোটত জয় হোৱাৰ আশা? 30,000 ন্যূনতম, তাৰ ওপৰত। আৰু কংগ্ৰেছ দল একেবাৰে খতম হ'ব এবাৰ আৰু ৰাইজৰ দল মৰিয়নি সমষ্টিত আৰু জীৱনত উপনিৰ্বাচনত আহিলে মুখ ঠেকেচা খালে, এবাৰ যিটো মুখ ঠেকেচা আৰু কি ঠেকেচা খাব নাজানো, ইমানে ঠেকেচা খাব আৰু কেতিয়াও ৰাইজৰ দলে ইয়াত ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী দিবলৈ সাহস নকৰিব। আজি দিনটো কেনেদৰে আৰম্ভণি কৰিলে? মোৰ দেউতা মা সমাধিত সেৱা জনালোঁ, সেৱা জনাই এই আঁঠুকাৰী মৰিয়নিবাসী ৰাইজৰ ওচৰত সেৱা জনাইছোঁ আৰু বহুতে মোক লৈ পেলাই ছাগলী বনাইছে। কোনে বনাইছে ছাগলী মোক জানি গম পাইছোঁ আৰু বহুতে ঠাট্টা মাৰি আছে, বহুতে ঠাট্টা মাৰিছে, কিন্তু আঁঠু কৰা আৰু ৰাইজৰ ওচৰত মূৰ দোৱা ইয়াৰ আশীৰ্বাদ কিমান এইটো বুজাই বুজিব। আৰু মৰিয়নি যদি হোৱাহেঁতেন, মৰিয়নি মাটি চুই পেলাই মনোনয়ন পত্ৰ দাখিল কৰিব গ'লহেঁতেন। মৰিয়নি মাটিক ভাল পোৱা হ'ব লাগিব। আমি এতিয়া মাটি চুই মৰিয়নি ৰাইজৰ মাটি ইয়াত হিৰত লৈ আমি যাম, কাৰণ মৰিয়নিক ভাল পাওঁ। মৰিয়নিক ভাল পোৱা এজনে হিৰত মাটি লৈ গ'লহেঁতেন।